হেল্ল' এভৰিৱান, মোৰ নাম ধীৰাজ কুমাৰ শৰ্মা আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈকে। যোৱা ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে মই এই চেনেলটোত ৰেগুলাৰ আপডেটছ লৈ আহি থাকিম আৰু সেই মৰ্মে আজি পুনৰ উপস্থিত হৈছোঁহি প্ৰিপাৰেশ্যন ৰিলেটেড আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি এনেকুৱা কিছুমান কথা ডিছকাছ কৰিম যিবোৰ কথাৰ বাবে মেক্সিমাম এক্সপিৰিয়েঞ্চে বহুতো সময় নষ্ট কৰিবলগীয়া হয় অবাবতে। ইভেন ময়ো কৰিছিলোঁ। গতিকে প্ৰিপাৰেশ্যনৰ সময়ত যিহেতু টাইম মেনেজমেণ্ট কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সেয়েহে মই ভাবোঁ আজিৰ ভিডিঅ'টোৰ কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এতিয়া যিসকল লোক ফ্ৰেছাৰ্ছ, মানে এই বছৰ নতুনকৈ প্ৰিপাৰেশ্যন আৰম্ভ কৰিব, আৰু যিসকল ৰিপিটাৰ্ছ হয়তো আগৰ পৰাই কৰি আছে, হয়তো কিছুমান জবতো সোমাই আছে আৰু আন ভাল বেটাৰ পষ্টিঙত যাবৰ বাবে চেষ্টা কৰি আছে, উভয়ৰে বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে বৰ বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈ চাই থাকিবলৈ নাপাহৰিব। ধন্যবাদ। আজি আমি ডিছকাছ কৰিবলগীয়া টপিকসমূহৰ ভিতৰত প্ৰথম টপিকটো হৈছে চিলেবাছ ভাৰ্চেছ ৰিয়েলিটি। ADRE বা এনেকুৱা ধৰণৰ এক্সামছবোৰত নটিফিকেশ্যন মতে চাবলৈ গ'লে চিলেবাছটো দেখাত বৰ দীঘলীয়া। এনেকুৱা ফিল হয় যে এই সকলোবোৰ ছাবজেক্ট ইন ডেপ্থ কেনেকৈ কাভাৰ কৰিব পাৰিমনে যদি কিবা মিছ হৈ যায়। কিন্তু কথাটো হ'ল যে ADRE নিচিনা এক্সামছবোৰ ডেপ্থ চেক কৰা এক্সামছ একদমেই নহয়। এইবোৰ ফেক্টুৱেল ক্লেৰিটি চেক কৰাহে এক্সাম। উদাহৰণস্বৰূপে ইয়াত অহা প্ৰশ্নবোৰৰ প্ৰায়ভাগেই ৰিপিটেড আৰু ছেম লেভেলৰ কুৱেশ্যনছ। এনেকুৱা নহয় যে কোনোবা এটা বছৰ তেওঁলোকে বিৰাট ভিতৰলৈ সোমাই গৈ ইন ডেপ্থ প্ৰশ্ন সুধিছে আৰু কেতিয়াবা একদম ছুপাৰফিচিয়েল লেভেলত প্ৰশ্ন সুধিছে। অলমষ্ট প্ৰত্যেকবাৰেই ছেম লেভেলতেই প্ৰশ্নবোৰ সুধি থাকে। দ্বিতীয়তে যিবোৰ টপিকৰ ওপৰত প্ৰশ্নবোৰ সুধি থাকে সেই আটাইবোৰ টপিকেই বেছিক আণ্ডাৰষ্টেণ্ডিঙৰহে টপিক। গতিকে আমি চিলেবাছটো বহুত ভাষ্ট দেখি পেলাই ভয় নাখায় আমি তথ্যভিত্তিক জ্ঞানত গুৰুত্ব দি আগবাঢ়ি যাব লাগে। দ্বিতীয় টপিক যোনটো মই ডিছকাছ কৰিব খুজিছোঁ সেইটো হৈছে বুক কালেকশ্যন ইজ এ ট্ৰেপ। এই ট্ৰেপটোত ময়ো ফচি গৈছিলোঁ। আজিৰ পৰা 2 বছৰ আগতে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ প্ৰিপাৰেশ্যন, তেতিয়া মোৰ এইটো ফিল আহিছিলে যে এখন দুখন কিতাপ পঢ়ি মোৰ কি হ'ব, মই অধিক জ্ঞান লাভ কৰিব লাগিব, বেলেগতকৈ আগবাঢ়ি থাকিব লাগিব, যাতে মই সকলোখিনি প্ৰশ্ন পৰীক্ষাত কৰি আহিব পাৰোঁ। কিন্তু প্ৰব্লেমটো বুক কালেকশ্যন কৰাত নহয়। বুক কালেকশ্যন কৰাটো অত্যন্তই সহজ, কিন্তু বুক কালেকশ্যন কৰি উঠি সেইখিনি ভালদৰে পঢ়ি ভালদৰে ৰিভিজন কৰি মাথাত সোমাই লোৱাটোহে একচুৱেল প্ৰব্লেম। অলমষ্ট সকলোবোৰ আছাম জিকে বুকছত ছেম কণ্টেণ্টেই থাকে। ক'ৰবাত হয়তো 2-3টা ইউনিক ইনফৰমেশ্যন থাকে, কিন্তু সেই 3টা ইনফৰমেশ্যন বিচাৰি গোটেই বুকখন পঢ়াটো একেবাৰেই সমীচীন নহয়। আৰু সেই 3টা ইনফৰমেশ্যনেই যে এক্সামত আহিব তাৰেওতো ভৰসা নাই। মই ভাবোঁ প্ৰত্যেকটো ছাবজেক্টৰ হিচাপত এখন ষ্টেণ্ডাৰ্ড বুক ফ'ল' কৰিলেই যথেষ্ট। এতিয়া কোনটো ছাবজেক্টৰ কাৰণে কি কিতাপ পঢ়িব লাগিব সেইটোৰ বিষয়ে মই এইটো ভিডিঅ'ত নকয়, পিছত বিতংকৈ এটা ভিডিঅ' বনাম বুলি ভাবি থৈছোঁ। মনত ৰাখিব যে এনেই কিনি আনি পেলাই থৈ যোৱা কিতাপে এক্সামত কামত নিদিয়ে। এক্সামত প্ৰপাৰলি ৰিভাইজ কৰা কিতাপৰ জ্ঞানেহে কাম দিব। তৃতীয় টপিকটো হৈছে মক টেষ্ট ফিয়াৰ। বহুত এস্পিৰেণ্টে মক টেষ্টত 2বাৰমান বেয়া মাৰ্ক আহিলেই মক টেষ্ট দিবলৈ এৰি দিয়ে। কিন্তু মক টেষ্টত বেয়া মাৰ্ক অহা মানেই যে তেওঁ ফেইল কৰিছে সেইটো নহয়। মক টেষ্টৰ কাম আপোনাক কনফিডেঞ্চ দিয়া বা কনফিডেঞ্চ কমোৱা নহয়। ইয়াৰ কাম আপোনালোকৰ উইকনেছখিনি দেখুৱাই দিয়াহে, যাতে আপুনি সেই উইকনেছটোৰ ওপৰত ফিউচাৰ কাম কৰিব পাৰে। গতিকে আমি মক টেষ্টবোৰ সময়ে সময়ে দি থাকিব লাগে প্ৰিপাৰেশ্যনৰ ছাইড বাই ছাইড। এনেকুৱা কৰিব নালাগে যে প্ৰিপাৰেশ্যনখিনি কৰি উঠোঁ একদম শেষত মক টেষ্ট দিম, সেইটো কৰিব নালাগে। চতুৰ্থতে কাৰেণ্ট এফেয়াৰ্ছ পেনিক। প্ৰত্যেকজন এস্পিৰেণ্টৰ মনত এটা কমন প্ৰশ্ন আহে যে কাৰেণ্ট এফেয়াৰ্ছখিনি কেনেদৰে পঢ়োঁ, প্ৰতিদিনা পঢ়োঁ নে সপ্তাহে সপ্তাহে পঢ়োঁ নে মাহে মাহে পঢ়োঁ। আমাৰ দেখোন টাইমেই নিমিলে, কাৰেণ্ট এফেয়াৰ্ছখিনিয়ে পঢ়োঁ নে বাকী ছাবজেক্টছেই পঢ়োঁ। ইয়াত কথাটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ বুলিলে এটা ভাষ্ট এৰিয়া আহি যায় আৰু সেই এৰিয়াটোৰ সকলোখিনি বস্তু সকলো এক্সামত নালাগে। গতিকে এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহৰ পেটাৰ্ণ চাই ৰিলেভেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনিহে পঢ়াটো মই যুক্তিসংগত বুলি ভাবোঁ। মনত ৰাখিব কোৱালিটি মেটাৰ্ছ মোৰ দেন কোৱান্টিটি।
বহুত বস্তু পঢ়ি পিছত পাহৰি যোৱাতকৈ দৰকাৰীখিনি পঢ়ি ভালদৰে মনত ৰখাটোহে ভাল। আপোনালোকৰ যদি ডেইলি নিউজ পেপাৰ পঢ়িবলৈ অসুবিধা হয় বা সময় নহয়, তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম পেজ আপোনালোকে ফ'ল' কৰিব পাৰে। মই মোৰ ইনষ্টাগ্ৰাম পেজত ডেইলি দ্য হিন্দু আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ যিকোনো এখনৰ দৰকাৰী কাৰেণ্ট এফেয়াৰ্ছসমূহ কম্পাইল কৰি আপলোড কৰোঁ। আপোনালোকে যদি সেইখিনিও পঢ়ে, আপোনালোকৰ যথেষ্টখিনি লাভ হ'ব। মই মোৰ ইনষ্টাগ্ৰাম পেজৰ লিংকটো এই ভিডিঅ'টোৰ কমেণ্ট বক্সত লিখি দিম। নেক্সট টপিকটো হৈছে ৱেইটিং ইজ এন আৰ্ট। যিকোনো গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপাৰেশ্যন মানে অকল পঢ়া নহয়। পঢ়ি থাকি এক্সাম অহালৈ বাট চোৱা সময়খিনিত বিভিন্ন কথাই আমনি কৰে। যেনে এনজাইটি হ'ব পাৰে, দ্বিতীয়জনে কেনেকৈ প্ৰিপাৰেশ্যন কৰিছে, কি কিতাপ পঢ়িছে, কি পঢ়া নাই, সেইবোৰ ভাবি কম্পেৰিজন আহি যাব পাৰে। আৰু কম্পেৰিজন আহিলেই বহুত ধৰণৰ চিন্তা চৰ্চা আহি যায়। এটা কথা মনত ৰাখিব, হেল্ডি লাইফষ্টাইল আৰু ডিচিপ্লিন ৰুটিন এখন ফ'ল' কৰক। এই সকলোবোৰ বস্তু আপোনালোকে অভাৰকাম কৰিব পাৰিব। এতিয়া যদি মই আজিৰ ভিডিঅ'টোৰ চামাৰি ক'বলৈ যাওঁ, তেনেহ'লে এই সকলোবোৰ বিষয় গভীৰভাৱে পঢ়াৰ কোনো প্ৰয়োজন নাই। প্ৰত্যেকটো বিষয়ৰ ফেক্টুৱেল জ্ঞানখিনিহে লোৱাৰ দৰকাৰ। দ্বিতীয়তে, কিতাপ বৰ বেছি যুগুতাই একো লাভ নাই। প্ৰত্যেকটো ছাবজেক্টত এখন ষ্টেণ্ডাৰ্ড কিতাপ ফ'ল' কৰিলেই হ'ল। যিখন কিতাপ ফ'ল' কৰিছে সেইখন ঘূৰাই পকাই ভালদৰে ৰিভিজন মাৰক। তৃতীয়তে, মক টেষ্ট শিকাৰ এটা সঁজুলিহে। মক টেষ্টক ভয় খাব নালাগে, মক টেষ্ট ভালদৰেই দিয়ক। চতুৰ্থতে, কাৰেণ্ট এফেয়াৰ্ছত প্ৰয়োজনীয়খিনিহে পঢ়া উচিত। কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি কভাৰ কৰিম বুলি ভাবিলে সময়ৰো অভাৱ হৈ যাব পাৰে আৰু মানসিক টেনশ্যনো হৈ যাব পাৰে, কাৰণ মনত ৰখাটো অলপ দিগদাৰী। ফাইনেলি, প্ৰেছাৰ অনুভৱ কৰাটো দুৰ্বলতাৰ চিন নহয়। প্ৰত্যেকেই কোনোবা নহয় কোনোবা এটা সময়ত প্ৰেছাৰ ফিল কৰে। সেই প্ৰেছাৰটো অতিক্ৰম কৰি সময়মতে ইনে ডিচিপ্লিন ৱে আপুনি কেনেকৈ পঢ়ি যাব পাৰিছে, সেইটোহে আচল কথা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টোৰ কণ্টেণ্টখিনি ভাল লাগিছে, নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।